হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাই পেলাই আজিৰ ব্লগটো আৰম্ভ কৰি দিলোঁ দেই। এয়া হৈ গৈছে ৰাতিপুৱাৰ আমাৰ এয়া পৰিৱেশ। ৰাতিপুৱা 5:30 মান বাজিল এতিয়া। আৰু আজিকালি যিহেতু দিনবিলাক দীঘল হৈছে সোনকালতে অলপমান পোহৰ হয় আৰু অলপমান দেৰিকৈ আন্ধাৰ হয়। চ' মই মোৰ ৰাতিপুৱাৰ পূজাভাগ কৰি ল'লোঁ। আজিও যিহেতু ল'ৰাৰ এক্সাম আছে, তো সেইকাৰণে এতিয়া বৰ্তমান তাৰ গৰম গৰম ভাত গৰম পানী এইখিনি কিচেনত যোগাৰ কৰিব যাবৰ হ'ল। আৰু দুইজনে এতিয়া শুই আছে, দুইজনে নহয় একচুৱেলি তিনিজনেই শুই আছে। টিকলাও শুই আছে আৰু এওঁ শুই আছে আৰু ডাঙৰ ল'ৰাও শুই আছে। আৰু টিকলা এতিয়া এওঁ উঠিব, গা পা ধুব, যিহেতু এওঁ মন্দিৰত যাব। আৰু টিকলা এইখিনি সময়ত ৰাতিপুৱাৰ সময়খিনিত অলপমান পুৱা ৰাতিৰ পৰা সি অলপমান সাৰ পোৱাৰ নিচিনা হয়। তো সেইখিনি সময় মোৰো অলপমান টোপনিটো কম হয়, কিন্তু তথাপি ৰাতি অলপ টোপনি কম হয়। এতিয়া যিহেতু বাচ্ছা আছে সেইটো হ'বই, আৰু ৰাতিপুৱাও তেনেকুৱা হয়। তো উঠি পেলাই এইখিনি কাম মই আগবঢ়াব লগা হৈয়ে যায়, যিহেতু স্কুল চলি আছে, পৰীক্ষা চলি আছে। যদি স্কুল নাথাকে, পৰীক্ষা নাথাকে, তেতিয়া অকণমান সময় দেৰিকৈ উঠিবৰ কাৰণে পাৰোঁ, কিন্তু বৰ্তমান একেবাৰেই নোৱাৰোঁ। কিন্তু এটা কি ভাল, ডাঙৰ ল'ৰাক মই আগৰ পৰাই লাহে লাহে নিজৰ কাম নিজে কৰিবৰ কাৰণে শিকাইছোঁ, কাৰণে সি নিজৰ কামবিলাক সি নিজে কৰিবৰ কাৰণে চেষ্টা কৰে দেই ফ্ৰেণ্ডছ। ড্ৰেছ নিজে কৰিব, বুকছ নিজে ভৰাব, গোটেইখিনি কাম নিজে কৰিব চেষ্টা কৰে। তো মই গৰম কৰি লৈছোঁ মোৰ জিৰা ৱাটাৰ, এনেকৈ মই বইল কৰি পেলাই খাব লৈছোঁ। আৰু তাক খাব দিছোঁ বৰ্তমান ভাত। আৰু দুয়োটাই অকণমান পৰীক্ষাৰ ডিছকাশ্যন কৰি আছোঁ, ইমান বেছি নহয়, জাষ্ট কৈছোঁ আৰু যে যি লিখা তুমি ভালকৈ কুৱেশ্যন পেপাৰখন চাই শুদ্ধকৈ লিখিবা। আৰু সেইখিনি কৈ পঠাবও লাগিব। তাৰপিছতে আহি গ'লোঁ মই, ডাঙৰ ল'ৰা গ'ল, টিকলা উঠিলে আৰু অকণমান সময় তাক খুৱাই থৈ দি পেলাই মই ভাবিছোঁ যে মই বিচনাকেইখন ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ। কাৰণ কিয়, আকৌ সি উঠি গ'লে এইখিনি কাম আকৌ থাকিয়ে যাব। চ' মই সেইকাৰণে দৌৰা দৌৰিকৈ ধুনীয়াকৈ বিচনাকেইখন মই চাফা কৰি লৈছোঁ। আৰু চাফা কৰি লৈ আজি মই ভাবিছোঁ যে মোৰ বেলকনিখন বহুদিন মই ক্লিন কৰা নাই। আৰু ক্লিন কৰিব ফ্ৰেণ্ডছ, মই সঁচা কথা কৈছোঁ, এক্সট্ৰা কিছুমান কাম কৰিবৰ কাৰণে অলপ দীঘলীয়া সময়ৰ কাৰণে মই টাইমেই নাপাওঁ। আজি ভাবিছিলোঁ যে এওঁলোক স্কুলত যোৱাৰ পিছত অকণমান ৰেষ্ট ল'ম, কিন্তু মন নাযায় দেখোন ৰেষ্ট ল'ব। এবাৰ উঠি গা পা ধোৱাৰ পিছত আৰু বিচনাত পৰিব ইচ্ছা নাযায়। তো সেইকাৰণে মই ভাবিছোঁ যিহেতু টিকলা শুই আছে, মই অকণমান মোৰ বেলকনিখন চাফ চিকুণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। বহুত বেছি নহয়, অকণমান, আমাৰ বেলকনিখন ইমান ডাঙৰো নহয়, বহুত বেছি সময়ো নালাগে, কিন্তু তথাপি যিখিনি সময় লাগে সেইখিনি সি শুই থকা সময়তে কৰিব লাগিব। উঠি গ'লে আৰু আকৌ আধৰুৱা হৈ থাকিব। আকৌ আধৰুৱা হ'লে বা মই আকৌ কেতিয়া কণ্টিনিউ কৰিব পাৰোঁ, যিয়ে নহওক। তো এনেধৰণে এটা বাস্কেটত মই কিছুমান বস্তু থৈ দিওঁ, মন্দিৰত লগা বস্তু, যিখিনি মন্দিৰৰ ট্ৰেখনত নধৰে। তো সেইখিনি মই ধুনীয়াকৈ এতিয়া বাস্কেটটো চাফা কৰি আছোঁ। তাতে এখন কাগজ থৈ দিওঁ, সেই কাগজখন এতিয়া বেয়া হ'ল। এতিয়া এখন চাৰ্ট পেপাৰ মই এনেকৈ তাতে পাৰি পেলাই যিখিনি টিচু বা যিখিনি আমাৰ ভগৱানৰ ৰুমত ইউজ হোৱা বস্তু, ধূপ যিখিনি আছে মই থওঁ, সেইখিনি মই এনেকৈ পীৰা এখন পাৰি তাৰে ওপৰত বাস্কেটটো থৈ দিওঁ, যাতে ডিচিপ্লিন দেখি। আৰু ধূপৰ ছাই এইখিনি বস্তু মই চাফা কৰি দিলোঁ। লগতে মই ফুলৰ টাবকেইটা অকণমান বাহিৰটো চাফা কৰিবৰ কাৰণে লৈছোঁ, কাৰণ কি ফুলৰ টাবকেইটা বহুত দিন হ'ল মই চাফাই কৰা নাই। চাফ চিকুণ কৰি থৈ দিলে নিজৰে ভাল লাগে, কিন্তু কি কৰিম, এতিয়া যে মোৰ সময় মিলাবৰ কাৰণে অলপমান দিগদাৰী হৈ গৈছে এক্সট্ৰা কামৰ কাৰণে। তো সেইকাৰণে এইটো বাৰু কেইদিনমান থাকিবই, লাহে লাহে তথাপি মই সময় উলিয়াইছোঁ আজিকালি কিছুমান কাম কৰিবৰ কাৰণে। আৰু সেনেধৰণে মই এতিয়া গ্ৰিলখিনিও চাফা কৰি আছোঁ, কাৰণ কি যথেষ্ট ধূলি হয়। ৰাস্তাৰ কাষৰ ঘৰ জানেই আপোনালোকে কেনেকুৱা ধূলি আহে। তাৰে পিছত মই বেলকনিখন ধুনীয়াকৈ টাবকেইটা চাফা কৰি সাৰিবৰ কাৰণে যত্ন কৰিছোঁ। সাৰাৰ পিছত মই বঢ়িয়াকৈ বেলকনিখন একদম চাফাকৈ মই মচি ল'ম। আৰু আমাৰ বেলকনিখন যিহেতু সৰু ফ্ৰেণ্ডছ, ইয়াতে মই হেৰিও ৰাখিছিলোঁ, ষ্টেণ্ডো ৰাখিছিলোঁ ফুলৰ কাৰণে, প্লাণ্টছৰ কাৰণে, কিন্তু যিহেতু সৰু একদমেই জেগা নাথাকে, সেইকাৰণে মই কি কৰিছোঁ, এতিয়া মই ষ্টেণ্ডবিলাক উলিয়াই দিছোঁ। উলিয়াই দি পেলাই যিকেইটা টাব আছে প্লাণ্টৰ, মই এনেকৈ তলত থ'বৰ কাৰণে যত্ন কৰিছোঁ, যাতে অলপমান জেগা বেছি যেন লাগে, অলপমান যাতে বেলকনিটো স্পেচিয়াছ লাগে। তো তাতেই মই এনেধৰণে কেণ্ডেল এডাল জ্বলাই পেলাই ভাল লাগিবৰ কাৰণে বেলকনিখন ধুনীয়াকৈ যিখিনি পাৰোঁ সজাই পেলাই মই আগবাঢ়ি থৈ দিলোঁ, আগবঢ়াই পেলাই। তো আজিৰ মোৰ এটা ডাঙৰ কাম হোৱা যেন মোৰ লাগিছে, হৈ গ'ল কামখিনি। তাৰে পিছত দেখিছোঁ আকৌ তেখেত আমাৰ উঠিলে। উঠাৰ পিছত এতিয়া আকৌ যিহেতু আজি ঠাণ্ডা, তো ঠাণ্ডা কাৰণে আকৌ অকণমান সময় ডাইপাৰটো পিন্ধাই থৈ দিম। পিছত যেনিবা মই খুলিও থৈ দিওঁ ডাইপাৰ। এনেকুৱা নহয় যে তাক মই দিনটো ডাইপাৰ পিন্ধাওঁ, মই অ'পেন কৰি থৈ দিওঁ, ফ্ৰীলিও থৈ দিওঁ, কিন্তু যিহেতু এতিয়া ঠাণ্ডা আছে অকণমানি সময় পিন্ধাই পেলাই থ'ম। আৰু আজিকালি যিহেতু সৰু ল'ৰাটো উবুৰি হ'ব শিকিছে, তো বহুত চেষ্টা কৰে উবুৰি হ'বৰ কাৰণে, পূৰা জোৰ দিয়ে। তো এনেকৈ অকণমান ময়ো ছাপোৰ্ট কৰোঁ, নিজেও উবুৰি হয়। উবুৰি হ'ল, তাৰপিছত মেইন কামটো হ'ল প্লাণ্টছকেইডালত পানী দিয়াটো। তো অকণমান সময় তাক থৈ পেলাই মই এনেকৈ প্লাণ্টছত পানী দিছোঁ। লাহে লাহে দেৰিয়ে হ'ল, চাব যাওঁতে এতিয়া চাগে 8টা 8:30 বাজিলে, কিন্তু আজি ৰ'দটো যিহেতু দেৰিকৈ ওলাইছে, সেইকাৰণে অকণমান আন্ধাৰ হৈ আছে, অকণমান চাহ হৈ আছে। চ' মই ধুনীয়াকৈ গান গাই আছোঁ। গানটো মই বাৰু চাউণ্ডটো দিয়া নাই। তো গানটো গাই পেলাই এতিয়া মই পানীখিনি দি অকণমান এনেধৰণে ফ্ৰীলি থাকি ব্লগটো শেষ কৰিলোঁ।